গেলেকীত কৃত্ৰিম বানৰ ভয়াবহ ৰূপ কাংখাৰ নাই নাজিৰা আৰু শিৱসাগৰ সমষ্টিৰ বিধায়কৰ নাজিৰা সমজিলাৰ গেলেকীৰ বিস্তীৰ্ণ এলেকাত ভয়াবহ ৰূপত দেখা দিয়া কৃত্ৰিম বানৰ সমস্যাই দেখা দিছে বছৰৰ ৪-৫ মাহ কৃত্ৰিম বানত ডুব খাই থাকে গেলেকীৰ বিস্তীৰ্ণ অঞ্চল এই কৃত্ৰিম বানৰ মূল উৎস হ'ল নগালেণ্ডৰ পৰা গেলেকীৰ মাজেৰে বৈ যোৱা দৈখনা নৈ বিভাগীয় কৰ্তৃপক্ষই এই নদীৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ নকৰাৰ বাবেই নদীৰ তলি পুট খাই বাম হৈ যোৱাত গেলেকী বিস্তীৰ্ণ এলেকাত সৃষ্টি হৈছে কৃত্ৰিম বানৰ নাজিৰা সমষ্টিৰ অন্তৰ্গত গেলেকী শিঙিবল মৰাণ গাঁও ১ নং লাহন গাঁও ২ নং লাহন গাঁও কছাৰী গাঁও ৰঙাগড়া আদিকে ধৰি শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত গেলেকী দুলাকাষৰীৰ বিস্তীৰ্ণ এলেকা এতিয়া কৃত্ৰিম বানৰ কবলত এই কৃত্ৰিম বান ৰোধৰ ক্ষেত্ৰত নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া আৰু শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ স্থানীয় ৰাইজ আৰু বিভিন্ন দল সংগঠনৰ ভাল পালে হেতেন নাম লিখা নাথাকে বিগত প্ৰায় ৯-১০ বছৰ ধৰি গেলেকীৰ এটা মূল সমস্যা হৈছে কৃত্ৰিম বানপানী সমস্যা প্ৰত্যেক বছৰে আছে ৪-৫ মাহ গেলেকীৰ এক বিস্তীৰ্ণ অঞ্চল প্ৰায় ২০খনৰ অধিক গাঁও আচলতে এনেদৰে কৃত্ৰিম বানত ককবকাই থাকে বিশেষকৈ গেলেকীৰ পৰা নাগালেণ্ড সংযোগী যিটো মূল পথ আছে এই মূল পথটো পানীৰে সম্পূৰ্ণ পৰিৱেশ আপুনি নদী এনে আচলতে ৰাস্তা আপুনি এটা সময়ত ধৰিব নোৱাৰা পৰিৱেশৰ সৃষ্টি হয় ইয়াৰ মূল কাৰণটো হৈছে আচলতে ইয়াৰ এটা এখন সৰু জান আছে পাহাৰৰ পৰা বৈ অহা দৈখনা আৰু এই দৈখনা জানখন যেতিয়া আজি কিছু বছৰ আগত আচলতে খুব দ আছিল আৰু তেতিয়া পানীৰ যিটো বহন ক্ষমতা খুব সুন্দৰকৈ বহন ক্ষমতা ল'ব পাৰিছিলে কিন্তু আজিৰ তাৰিখত এই নৈখন একেবাৰে বাম হৈ গ'ল ইয়াৰ মূল উৎসটোৱে হৈছে আচলতে নাগালেণ্ডত অবৈধভাৱে খনন কৰি থকা কয়লা আৰু কয়লা খননৰ ফলত যি মাটি আহিছে সেই মাটি পানীয়ে উতলাই আহি দৈখনাখন সম্পূৰ্ণৰূপে পুতি পেলাইছে যাৰ ফলত আচলতে দৈখনাই পানী বহন ক্ষমতাটো একেবাৰে নাইকিয়া হৈ গৈছে আৰু বিস্তীৰ্ণ অঞ্চল আচলতে সম্পূৰ্ণৰূপে খেতি পথাৰলৈ পানী সোমাই আহিছে বা জনসাধাৰণৰ বাৰীয়ে ঘৰে সকলোতে আচলতে পানী হৈ পৰিছে ফলত আচলতে ইয়াৰ কৃষি অৰ্থনীতি একেবাৰে টচনচ হৈ গৈছে বা অন্যান্য অৰ্থনীতিখিনি একেবাৰে আচলতে টচনচ হৈ গৈছে এই ক্ষেত্ৰত আমি সন্মানীয় নাজিৰা সমষ্টিৰ বিধায়ক দেৱব্ৰত শইকীয়া ডাঙৰীয়াক আচলতে ক'ব বিচাৰিছোঁ আপুনি ১৫টা বছৰ প্ৰায় ১৫টা বছৰ আপুনি নাজিৰা সমষ্টিৰ বিধায়ক হৈ আছে বিৰোধী দলৰ দলপতি আসনত আছে বিৰোধী দলৰ দলপতি মানে এজন কেবিনেট মন্ত্ৰী পাৱাৰ আপোনাৰ হাতত আছে তৎসত্ত্বেও আচলতে আপুনি এই গেলেকীৰ বিস্তীৰ্ণ অঞ্চলৰ যিটো সামগ্ৰিক পৰিৱেশ এই সমস্যাটো সমাধানৰ ক্ষেত্ৰত আপুনি কোনো ধৰণৰ ষ্টেপ লোৱা আমাৰ পৰিলক্ষিত নহ'ল এই বছৰটো আপুনি এই অঞ্চললৈ আহিবলৈকে আপুনি সাহস গোটাব নোৱাৰিলে ইয়াতকৈ আৰু লাজৰ কথা এজন বিধায়কৰ কাৰণে একো থাকিব নোৱাৰে কাৰণ আপুনি এজন জনপ্ৰতিনিধি হিচাপে আপোনাৰ এই ৰাইজৰ দুৰ্দশাৰ আচলতে খবৰ লোৱাটো আপোনাৰ অত্যন্ত জৰুৰী আছিল কিন্তু সেই ক্ষেত্ৰত আপুনি সম্পূৰ্ণৰূপে নিমাত কাৰণ আহিবলৈ আপোনাৰ কোনো ধৰণৰ ৰাস্তা নাই কাৰণ আপুনি ৰাইজৰ কাৰণে একো কৰাই নাই একদম স্পষ্ট কথা একো কৰাই নাই ২৬ৰ নিৰ্বাচন আহি আছে ডাঙৰীয়া
দিয়ে গতিকে সময় থাকোঁতে আপুনি এই যিটো ব্যৱস্থা ইয়াৰ যিটো কৃত্ৰিম বানৰ ব্যৱস্থা ৰোধ কৰা এটা ব্যৱস্থা কৰক দৈখনাখনৰ উপযুক্তভাৱে খননৰ কাৰণে আপুনি য'ত যি ধৰে আচলতে ষ্টেপ ল'ব লাগে তাৰ ব্যৱস্থা কৰক আপুনি বিধায়কৰ উন্নয়ন পুঁজি নোৱাৰিব পাৰে কিন্তু চৰকাৰক আপুনি প্ৰেছাৰাইজ কৰিব লাগিব চৰকাৰ বিভাগক প্ৰেছাৰাইজ কৰিব লাগিব বিভাগক প্ৰেছাৰাইজ কৰি আপুনি এই সমস্যা সমাধানৰ কাৰণে যদি কোনো ধৰণৰ ষ্টেপ নলয় কিন্তু অনাগত ২৬ৰ নিৰ্বাচনত আপুনি যে ইয়াৰ সম্পূৰ্ণ মূল্য ভুগিব লাগিব তাৰ একদম সম্পূৰ্ণ খাটাং গতিকে ডাঙৰীয়া সময় থাকোঁতে আপুনি উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰক প্ৰথমে আপোনালোকক ধন্যবাদ জনাইছোঁ আপোনালোকে দেখিছেই গেলেকী বুলি কোন এলেকা বুলি ক'ব নোৱাৰে চাৰিওফালে পানী জলমগ্নই হৈ থাকে অকণমান বাৰিষা হোৱাৰ লগে লগে ইয়াত সম্পূৰ্ণ পানীত বিস্তৃত হৈ থাকে বিশেষকৈ খেতি পথাৰ ইত্যাদিটো বহুত কৰিব নোৱাৰা হৈ গ'ল আৰু এই পানীৰ কাৰণে ঘৰ বাৰী সম্পূৰ্ণ মানুহৰ নিজৰ পা পাচলি কৰিব পৰাও সক্ষম নহয় গতিকে ইয়াৰ বিভাগীয় কৰ্তৃপক্ষ সকলোৱে আপুনি আৰু এটা কথা সুধিলে মোক কোন হেৰিত গৈছে আপোনাৰ ১ নম্বৰ শিঙিবিলৰ পৰাই শিঙিবিল মৰাণ লাহন গাঁও ১ নং লাহন ২ নং লাহন কছাৰী গাঁও ৰঙাগড়া মৰাণ গাঁও সম্পূৰ্ণ চপৰীয়া সম্পূৰ্ণ এৰিয়া পানীয়ে ভৰপূৰ হৈ থাকে বছৰৰ সৰহভাগ সময় পানীয়ে ডুবি থাকে গতিকে এই ৰাস্তা আৰু গেলেকী শিঙিবিললৈকে নগাপাহাৰলৈ যিটো মূল ৰাস্তা সেই ৰাস্তাটোতো আপোনালোকে দেখিছেই সেই ৰাস্তাটো সম্পূৰ্ণ পানীয়ে ভৰ্তি হৈ থাকে এই ৰাস্তাটোৱেদি সম্পূৰ্ণ স্কুলৰ ছাত্ৰ ছাত্ৰীৰ পৰা কলেজলৈকে হস্পিটেললৈকে বা অন্যান্য টাউন সমাৰ বজাৰ সমাৰ কৰিবলগীয়া হয় এই ৰাস্তাটোৱেদি এই মূল পথ গতিকে এই পথটোত কিমান দূৰ দৰকাৰ হৈছে ইয়াকতো আৰু বেলেগে বিস্তাৰ কৰি ক'বলগীয়া নাই আপোনালোকে সম্পূৰ্ণ নিজৰ স্বজমিন তদন্ত কৰি দেখিছে গতিকে এয়াই মোৰ ক'বলগীয়া